Hello students. আজি ডিসেম্বৰ 2025 1 তাৰিখ ডিসেম্বৰ সোমাই গ'ল মেট্ৰিকৰ ষ্টুডেণ্টছখিনিৰ কাৰণে আৰু হাই সেকেন্ডাৰী ষ্টুডেণ্টছখিনিৰ কাৰণে অলমোस्ट माने कि 70 डेज আছে 70 दिन है तुम लोग के पास तुम लोग के जिंदगी के शायद सबसे इम्पोर्टेंट 70 दिन प्रति बছৰে এনেকুৱা এটা টাইমত মই এনেকুৱা এটা ভিডিঅ' তোমালোকলৈ এড্ৰেছ কৰি পেলাই বনাওঁ এই ভিডিঅ'টো একচুৱেলি মোৰ যিখিনি পাৰ্চনেল ষ্টুডেণ্টছ আছে দেই প্ৰাগজ্যোতিকাত পঢ়োৱা ষ্টুডেণ্টছ সেইসকলৰ কাৰণে বনাইছোঁ কোনোবাই যদি বেলেগ ষ্টুডেণ্টছও চাই আছা বেয়া নাপাব মই মোৰ ষ্টুডেণ্টখিনিৰ লগত কথা বতৰাৰ মোৰ ষ্টাইল এটা আছে মই তেনেকৈ ক'ম তোমালোকৰো কামত আহিব পাৰে যদি অকণমান গাত লগাকৈ কিবা কওঁ বেয়া নাপাব সেইটো মই নিজৰ পাৰ্চনেল ষ্টুডেণ্টছখিনিকে কৈছোঁ ঠিক আছে আৰু 70 ডেজৰ পিছত এনেকুৱা এটা দিনতে ইয়াৰ আধাখিনি ষ্টুডেণ্টে তোমালোকে জীৱনৰ প্ৰথমটো বৰ্ড এক্সাম দিবলৈ গৈ আছে মেট্ৰিকৰ কথা কৈছোঁ আৰু সিমানটো দিনৰ পিছতে 70 ডেজৰ পিছত আধাখিনি ষ্টুডেণ্টে জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট পৰীক্ষাটো ইয়াৰ পিছত তোমালোকে পিছত মানুহে ক'ব পাৰে যে APSC লেভেলৰ এক্সাম আছে UPSC আছে বেংকিং ছেক্টৰ এক্সাম আছে IIT JEE এক্সাম এটা থাকে নিটৰ এক্সাম এটা থাকে কিন্তু মই কৈছোঁ জীৱনৰ আটাইতকৈ ডাঙৰ পৰীক্ষাটো হাই ছেকেণ্ডেৰী এক্সামটো হয় সেইটো পিছত ৰিয়েলাইজ কৰিবা কেলৈ কৈ আছোঁ কাৰণ হাই ছেকেণ্ডেৰীৰ পৰীক্ষাটোৱে তোমালোকৰ এটা ৰাস্তা খোল খুৱাই দিয়ে এটা ৰাস্তা এখন দৰ্জা এখন খোল খুৱাই দিয়ে এই দৰ্জাখন ভালদৰে পাৰ হোৱাটো বহুত দৰকাৰী কথা এটা এই 70 দিনে ডিচাইড কৰিব 70 দিন তোমালোকে কেনেকৈ পাৰ কৰা সেইটোৱে ডিচাইড কৰিব যে ৰিজাল্টটো দিয়াৰ পিছত তোমালোকে নিজৰ ঘৰ তিতাবৰতে যোৰহাটতে বোকাখাটতে তাতে থাকি যোৱা ওচৰে পাজৰে কোনোবা এখন লোকেল ইনষ্টিটিউটত নামভৰ্তি কৰিব লাগে নে ড্ৰপ দিবলগীয়া হয় নে অসমত সকলোৱে চিনি পোৱা এখন ইনষ্টিটিউটত চিট এটা পাই লোৱা কটনে হওক তেজপুৰ ইউনিভাৰ্চিটি হওক ইঞ্জিনিয়াৰিং কলেজবোৰ হওক এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হওক ক'ত চিট পোৱা বা ক'ত থাকাগে বা দিল্লী ইউনিভাৰ্চিটিৰ ফালে যোৱাগে নেকি বা কোনোবা এখন IITতে সোমাই যোৱা নেকি বা নিট ক্ৰেক কৰা নেকি এই 70 ডেজত কেনেকৈ প্ৰিপেয়াৰ কৰা নিজকে সেইটোৱে ডিচাইড কৰিবলৈ গৈ আছে ইয়াতে এতিয়া মোৰ এই ভিডিঅ'টো চাই থকা অডিয়েঞ্চ 2 টাইপছৰ আছে এটা অডিয়েঞ্চ যিখিনিয়ে ষ্টাৰ্টিঙৰ পৰা বহুত ভালকৈ পঢ়ি গৈ আছিল বহুত ভালকৈ মানে কি আৰু ৰেগুলাৰলি ষ্টাডি কৰি গৈ আছিল যেতিয়া এটা ছাবজেক্ট বা এটা চেপ্টাৰ স্কুলত শেষ হয় তাৰো সেইটো চেপ্টাৰ পঢ়ি পেলাই নিজে পাৰ্চনেলি পঢ়ি হৈ যায় আৰু এটা অডিয়েঞ্চ আছে যোনে এতিয়ালৈকে একো পঢ়াই নাই বুলি মনতে ভাবি লৈছা তোমালোকে মনলৈ এতিয়া আহিছে যে মোৰতো একোৱে হোৱা নাই মই এতিয়া কি কৰিম তো সেই দুইটা অডিয়েঞ্চক এড্ৰেছ কৰি পেলাই মই প্ৰব্লেম কেইটামান দেখাই লওঁ তাৰপিছত মই সলিউশ্যন এটাও দিম যদি ভিডিঅ'টো চাই থকা শেষলৈকে ছেকেণ্ড টাইপৰ অডিয়েঞ্চটো কথা কৈছোঁ এই দুবছৰ তোমালোকে কিমান টাইম ৱেষ্ট কৰিলা লগৰখিনিৰ লগতে হওক ইনষ্টাগ্ৰামতে হওক নিজৰ মোবাইলটোতে হওক হোৱাটছএপতে হওক ৰিলছ চাই হওক ড্ৰামা চিৰিজ চাই হওক গেম খেলি পেলাই হওক লগৰখিনিৰ লগত কথা পাতিবলৈ হওক বাবু সোণাৰ লগত কথা পাতি হওক কিমান অযথা টাইম কিমান ৱেষ্ট কৰিলা এতিয়া ৰিগ্ৰেট হ'ব তোমালোকৰ সেই ৰিগ্ৰেটটো এতিয়ালৈকে ইমান দিনে বুজি পোৱা নাছিলা তোমালোকে আমি যেতিয়া টিচাৰসকলে কৈ থাকে যে পঢ়া শুনা কৰা এনেই কৈ থকা নাছিলোঁ সেই কথাটো বুজি পাবলৈ বহুত ষ্টুডেণ্টে মেক্সিমাম ষ্টুডেণ্টে দেৰি কৰি দিয়ে যে টিচাৰসকলে যেতিয়া বুজাবলৈ যায় ভাবে এইটোৱেনো কি জানে কামোৰ এইবিলাক আমি জানো নহয় আমিহে স্মাৰ্ট জেনেৰেশ্যনটো এওঁলোকে কি জানে এওঁলোক অল্ড ফেশ্বন ৱে ইনষ্টাগ্ৰাম নচলোৱা জেনেৰেশ্যনে কি জানিব আমাৰ কথা আমিতো স্মাৰ্ট আমি জানো কেনেকৈ পঢ়িব লাগে হয় নহয় তেনেকৈ ভাবি থাকে বহুতে এতিয়াহে ৰিয়েলাইজ কৰিছা চাগে যে হাতত স্মাৰ্টফোনটো থাকিলেই মানুহ স্মাৰ্ট হৈ নাযায় হয় নহয় যিখিনি অকণমান ৰেগুলাৰলি পঢ়ি থৈছিলে তাহাঁতৰ কাৰণে এই কামটো অকণমান ইজি হ'ব 70 ডেজত হৈ যাব তোমালোকৰ কিন্তু এতিয়াও বহুতখিনি কৰিবলগীয়া আছে যোনখিনিয়ে পঢ়ি থোৱা নাছিলা একেবাৰে পঢ়ি থোৱা নাই বোলে একো হোৱাই নাই ফিজিক্সৰ দুটামান চেপ্টাৰহে ভালকৈ জানো মেথছৰ বোলে মেট্ৰিক্স ডিটাৰমিনেণ্টছ পাৰিম বাকীখিনি কি হ'ব মই এতিয়ালৈকে চোৱাই নাই তেনেকুৱা ষ্টুডেণ্টখিনিৰ কাৰণে কিন্তু অকণমান দিগদাৰ আছে এতিয়া দিগদাৰ মানে ভালকৈ দিগদাৰ আছে তোমালোকে এনেকুৱা নহয় যে দিছ ইজ নট এন ইম্পচিবল টাস্ক ভাল ৰিজাল্ট হোৱাটো এনেকুৱা এক্সাম্পল বহুত আছে মোৰে ষ্টুডেণ্ট বহুত আছে যোনে লাষ্টৰ 2 মাহ বা লাষ্টৰ 70 ডেজ 80 ডেজ কষ্ট কৰিয়ে মোৰ দেন 80% ৰিজাল্ট কৰি দিছে ইভেন লাষ্ট ইয়েৰ তোমালোকে জানা মই নামকেইটা নকওঁ সেই ষ্টুডেণ্টকেইটাক আমি যিকেইটা টেষ্টৰলৈকে ধৰা যাৰ মাৰ্কছবোৰ একদম বেয়া আছিল লাষ্টৰ 2 মাহ 1.5 মাহ বা 3 মাহ এনেকুৱাকৈ পঢ়ি দিলে যে ভাল ষ্টুডেণ্টতকৈ তাহাঁতৰ ৰিজাল্ট ভাল হৈ গ'লগৈ মোৰ দেন 80% পোৱা 3-4টা তেনেকুৱা এক্সাম্পল তোমালোকেও জানা মই ক্লাছত মাজে মাজে কৈ থাকোঁ ঠিক আছে কিন্তু তাহাঁতৰ নিচিনাকৈ কষ্ট কৰিবলৈ পাৰিব লাগিব তাহাঁতৰ নিচিনাকৈ অকণমান কিবা এটা ছেক্ৰিফাইচ কৰিব লাগিব ছেক্ৰিফাইচ কি কৰিব লাগিব মোবাইল ফোনটো ইউচেজটো যদি ভাবি আছা যে ইনষ্টাগ্ৰাম সমানে চলাম গেম সমানে খেলিম কথা সমানে পাতিম আৰু পঢ়া শুনাটো তাৰ লগতে লৈ যাম এই 70 দিনত যদি তেনেকৈ কৰিম বুলি ভাবি আছা চেছ তেতিয়াহ'লে অহা বছৰলৈ ৰৈ দিয়া অহা বছৰ আকৌ জুনিয়ৰখিনিৰ লগত এক্সামত বহি দিবা
যদি মনতে ভাবিছা যে মই কিবা এটা কৰিব বিচাৰিছোঁ, এই 70 দিনে আছে, বহুত উৎপাত কৰিলা, বহুত টাইম ৱেষ্ট কৰিলা, বহুত মিছা কথা ক'লা, বহুত মাহঁতক পঢ়ি আছোঁ বুলি কৈ মেছেজ কৰি থাকিলা, বহুত ৰিল চালা, এই 70 দিন নিজকে দি দিয়া, নিজৰ ফিউচাৰটোৰ কাৰণে। মোকতো তোমালোকে একো কৰি দিব নালাগে, মাহঁতক একো কৰি দিব নালাগে, স্কুলখনৰ কাৰণে একো কৰি দিব নালাগে, তোমালোকে নিজৰ কাৰণে এই 70 দিন ভালকৈ পঢ়ি দিয়া। এনেকুৱা সময়ছোৱাত তোমালোকে নিজৰ ফ্ৰেণ্ড চাৰ্কেলটো অকণমান চিনি পোৱাত হেল্প হৈ যায়। মন কৰিবা, যিখিনি লগৰে তোমালোকক এইটো টাইমত, এতিয়া পৰীক্ষাৰ আগে আগে এইটো টাইমত ক'ৰবাত লগ ধৰি আছে, ঐ ফুৰিবলৈ যাওঁ, ঐ নিমাতি যাওঁ, ঐ কিবা এটা যাওঁ, সেই তেনেকুৱা এতিয়াও যদি লগ ধৰি আছে, সেই লগৰখিনিৰ পৰা অকণমান সাৱধান হৈ দিয়ে। তাহাঁতি নিজৰ ৰিজাল্টটো বেয়া কৰিবই, তোমালোকৰ ৰিজাল্টটো বেয়া কৰিবলৈ ট্ৰাই কৰি আছে। আৰু অকণমান যদি মন কৰি চোৱা, যিখিনি লগৰ লাহে লাহে অকণমান সেই আড্ডা গেংটোৰ পৰা আঁতৰি দিছে, আগতে যিমান টাইম দিছিলে এতিয়া সিমান টাইম নিদিয়ে, আগতে মোবাইলত কলত যদি আছিলে আজিকালি কল ইমান নকৰে, দেখিবা সেই ল'ৰা বা সেই ছোৱালীজনীৰ ৰিজাল্ট তোমালোকতকৈ যথেষ্ট ভাল হৈ গৈছে। কাৰণ অলৰেডি বহুত ল'ৰা ছোৱালী পঢ়িবলৈ আৰম্ভ কৰিছে। কিন্তু টপ ষ্টুডেণ্টকেইটাইতো পঢ়ি আছেই, তাৰ লগতে এনেকুৱা কিছুমান ষ্টুডেণ্টে পঢ়ি আছে যাক তোমালোকে আণ্ডাৰ এষ্টিমেট কৰি আছে। ৰিজাল্টৰ দিনা গম পাব, ইয়াৰ ৰিজাল্ট এনেকুৱা কেনেকৈ হ'ল, ই এনেই পালে নেকি, এনেই কেতিয়াও নাপায়। হায়াৰ ছেকেণ্ডেৰী 12ৰ মাৰ্কছ এনেই কোনোদিন কেতিয়াও আজিলৈকে পাই পোৱা নাই, সি কষ্ট কৰিবই লাগিব। চ' অলৰেডি তোমালোকৰ লগৰ ভিতৰত বহুতে কষ্ট কৰিছে, তুমিহে বাকী আছা, তুমি সেই কষ্টটো কৰাই নাই। তুমি ক্লাছ 6-7ত যেনেকৈ পঢ়ি আছিলা এতিয়াও তেনেকৈ লৈ আছা, আৰু সেইটো আটাইতকৈ মূৰ্খ নিচিনা কাম কৰি আছা তুমি। তো এইখিনি প্ৰব্লেমখিনি দেখাই দিলোঁ মই, প্ৰব্লেমখিনি দেখালোঁ। এই ভিডিঅ'টো ইনকমপ্লিট হৈ থাকিব যদি মই ইয়াৰে চলিউশ্যন এটা দি নিদিওঁ। মই প্ৰতি বছৰে চলিউশ্যন এটা দিওঁ, কিছুমান ষ্টুডেণ্টছে মানে, কিছুমান ষ্টুডেণ্টে মানে, কিছুমানে কয় যে আপোনাৰ এই কথাখিনিয়ে আমাক বহুত হেল্প কৰিলে। মই এই একেখিনি মোৰ ট্ৰাইড এণ্ড টেষ্টেড মেথড এটা আছে, সেইটো মেথডে এতিয়া দিবলৈ চেষ্টা কৰিম। যদি ট্ৰাই কৰি চাব, চবৰে নিজৰ এটা মেথড থাকে, এইটো মেথড দুদিনমান এপ্লাই কৰি চোৱা, যদি দেখা যে এফেক্টিভ হৈছে কণ্টিনিউ কৰি দিব পাৰিব। মেথমেটিক্সৰ এক্সাম্পলে দিছোঁ, ক্লাছ 10ৰ যিখন মেথছৰ কিতাপ সেইখনত প্ৰায় 600 অংক আছে। ক্লাছ 12ৰ যিখন অংক কিতাপ তাত প্ৰায় অলমষ্ট 800 মান কুৱেশ্যনছ আছে, ঠিক আছে। মই এইটো 700 লৈ আহোঁ, কাৰণ 100 মান এনেকুৱা কুৱেশ্যন আছে যিখিনি আমি নকৰিলেও হৈ যায়, 1 মাৰ্কৰ কুৱেশ্যন কেইটামান বা দেখিলে চল্ভ হৈ যোৱা। তো 700 মান কুৱেশ্যন আছে ক্লাছ 12ত, হয়নে? আৰু ক্লাছ 10ত 600 মান কুৱেশ্যন আছে, ঠিক আছে। তাৰে যেনিবা একদম ইজি পোৱা কুৱেশ্যন কেইটামান আমি নাইকিয়া কৰিলোঁ, যেনিবা 40টা কুৱেশ্যন মই নকৰোঁ, 560টা কুৱেশ্যন আছে বুলি ধৰিলোঁ, যিহেতু 70 ডেজ আছে, ঠিক আছে। তো 560ক ক্লাছ 10ৰ ষ্টুডেণ্টখিনিক কৈছোঁ, 560ক যদি 70ৰে ডিভাইড কৰি দিয়ে তেতিয়া 8 ওলায়, হয়নে? আৰু 700ক যদি 70ৰে ডিভাইড কৰি দিয়ে তেতিয়া 10 ওলায়, ক্লাছ 12ৰখিনিক কৈছোঁ। তাৰমানে কি, ক্লাছ 10ৰ ষ্টুডেণ্টখিনি যদি 8টাকে কুৱেশ্যন আজিৰ পৰা আৰম্ভ কৰা মেথছৰ, 8টাকে কুৱেশ্যন যদি প্ৰতিদিনে ছল্ভ কৰি দিয়া, তোমালোকৰ মেথছৰ কিতাপখন পৰীক্ষালৈকে একবাৰ ছল্ভ কৰি হৈ যাব। যদি 16টা কুৱেশ্যনকৈ কৰি দিয়া, এই মেথছৰ কিতাপখন দুবাৰ কৰি হৈ যাব। যদি 24টাকে কৰি দিয়া তেতিয়াহ'লে একেখন সেই মেথছৰ কিতাপখন 3বাৰ ছল্ভ কৰি হৈ যাব। এতিয়াতো স্কুল নাই, এতিয়াতো ক্লাছেছবোৰ শেষ হৈছে, তোমালোকৰ ঘৰতে আছে, 24 ঘণ্টাটো ঘৰতে আছে। 24টা কুৱেশ্যন কৰিবলৈ কিমান টাইম লাগিছে কেলকুলেট কৰি চোৱা এবাৰ। ক্লাছ 12ৰখিনি চোৱা, 700ক যদি 70ৰে ডিভাইড কৰি দিয়া 10 ওলায়। তাৰমানে 10টা কুৱেশ্যন ডেইলি কৰিলে এখন মেথছৰ কিতাপখন, 2খন মেথছৰ কিতাপ এবাৰ কৰি হৈ যাব। 20টাকে কৰিলে দুবাৰ কৰি হৈ যাব, 30টাকে কৰিলে 3বাৰ কৰি হৈ যাব। যদি একেবাৰে পঢ়ি থোৱা নাই 30টা কুৱেশ্যন কৰিবই লাগিব, কাৰণ আগতে পঢ়ি নথলে, এতিয়া কষ্ট হ'বই। যদি ৰেগুলাৰলি পঢ়ি থৈছিলে কোনোবাই 10টাকে কৰিলে হ'ল, ৰিভাইজ গোটেই 2খন কিতাপ ৰিভাইজ হৈ যাব। কোনোবাই বোলে কেইটামান অলপ কৰি থৈছোঁ, 50% কৰি থৈছা, 50% নাই কৰা, 20টাকে কৰা, ডেইলি 20টা অংক কৰা। 20টা অংক কৰিবলৈ কিমান টাইম লাগিছে, 1.5 ঘণ্টা, 1 ঘণ্টা 50, 2 ঘণ্টা দি দিয়া মেথছত, ফিজিক্সত 2 ঘণ্টা দিয়া, কেমেষ্ট্ৰি 2 ঘণ্টা দিয়া, হৈ গ'ল 6 ঘণ্টা। এতিয়াতো স্কুল কলেজবোৰ নাই, বন্ধ হৈছে, ঘৰতহে আছা। 24 ঘণ্টাৰ ভিতৰত PCMক তুমি 6 ঘণ্টা দি দিলা, থাকিলে এতিয়াও 18 ঘণ্টা আছে হাতত, হয়নে? সেই 18 ঘণ্টাৰ ভিতৰত বায়'লজি 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা দি দিয়া, 2 ঘণ্টাই দি দিলা, এতিয়াও 16 ঘণ্টা আছে। 8 ঘণ্টা শুই দিলা, তাৰপিছতো 16ৰ ভিতৰত 8 গুচি গ'লে এতিয়াও 8 ঘণ্টা আছে। কি কৰিবা সেই 8 ঘণ্টা? ৰেষ্ট কৰা, খোৱা, অকণমান মোবাইল 1 ঘণ্টা মোবাইলো চোৱা, হয়নে? তো সিমান পঢ়াৰ পিছতো তোমালোকৰ হাতত এতিয়াও 6-7 ঘণ্টা বাকী থাকি যায় যি টি কাম কৰিবলৈ। মই আকৌ এবাৰ সেই ডাইলগটো কৈছোঁ, হাতত স্মাৰ্টফোনটো থাকিলে মানুহ স্মাৰ্ট হৈ নাযায়, অকণমান স্মাৰ্টলি চিন্তাও কৰিব পাৰিব লাগিব।
সো এইটো মই এটা সলিউশনে দেখাই দিলোঁ সেইটো মানা নমানা তোমালোকৰ কথা আগৰ জেনেৰেশ্যনটোৱে আগৰ জেনেৰেশ্যন মই প্ৰায় 6-7 বছৰৰ পৰা এনেকুৱা এটা ভিডিঅ' বনাই আহিছোঁ প্ৰতিটো বেটছৰ কাৰণে এনেকুৱা এটা ভিডিঅ' বনাওঁ আৰু যিখিনিয়ে মানে অকণমান এফেক্টিভ হয় বুলি কয় মই এইটোৱে নকওঁ যে 100% এইটোৱে ৰিজাল্ট দিব পাৰে কিন্তু এফেক্টিভ ৱে এটা দেখাই ৰাস্তা এটা দেখাই দিছোঁ ৰাস্তা দিখানা মেৰা কাম হে মঞ্জিল তক পहुंचना तुमको ही है যদি বুজি পাইছা ভাল কথা আৰু যদি বুজি নাই পোৱা ভিডিঅ'টো ডিসলাইক এটা মাৰি দিয়া মোৰনো কি যাব হয় যদি বেয়া পাইছা ডিসলাইক এটা মাৰি দিয়া আৰু মই আকৌ এবাৰ কৈছোঁ এই ভিডিঅ'টো মই যিখিনি ষ্টুডেণ্টক প্ৰাগজ্যোতিকাত বা মোৰ পাৰ্চনেলি পঢ়াই দিছোঁ সেইখিনি ষ্টুডেণ্টৰ কাৰণেহে বনাইছোঁ কোনোবা বেলেগ স্কুলৰ ষ্টুডেণ্ট মই নপঢ়া ষ্টুডেণ্টে যদি চাই আছা অকণমান যদি কথাবোৰ গাত লাগিছে বেয়া নাপাবা মই মোৰ ষ্টুডেণ্টখিনিৰ লগত এনেকৈ কথা পাতোঁ ঠিক আছে পৰীক্ষা পালেহি 70 দিন আছে নিজৰ কাৰণে পঢ়ি দিয়া এই বহুত টাইম ৱেষ্ট কৰিলা বহুত ইনষ্টাগ্ৰাম চলালা আকৌ কৈছোঁ একেখিনি কথাকে বহুত মোবাইল চলালা বহুত গেম খেলিলা এই 70 দিন মোবাইলটো এৰি পেলাই নিজকে দি দিয়া আৰু এটা একদম ধুনীয়া কথা এটা কৈ দিছোঁ লাষ্টত মই যিখিনি ষ্টুডেণ্টে এই 70 দিনত ইনষ্টাগ্ৰাম একাউণ্টটো ডিএক্টিভেট কৰি পঢ়িব ইনষ্টাগ্ৰাম থাকোঁতে যিমান তোমালোকৰ পাৰ্চেণ্টেজ হ'বলগীয়া আছিলে তাতকৈ 10% এটা প্লাছ কৰি লোৱা ইনষ্টাগ্ৰাম নাথাকিলে বহুত টাইম বাচি যাব তোমালোকৰ কাৰণ মোবাইলটো চাওঁ লাগি থাকে ইনষ্টাগ্ৰামটোৰ কাৰণে অকল তোমালোকৰ ইনষ্টাগ্ৰামৰ জৰিয়তে মোবাইলত বৰ বেছি একো নাই কৰিবলৈ বৰ্তমান তোমালোকৰ ঠিক আছে যদি মোৰ কথাখিনি মই তোমালোকৰ কাৰণে ভালটো চিন্তা কৰিছোঁ বুলি ভাবিছা ইনষ্টাগ্ৰামটো কাইণ্ডলি ডিএক্টিভেট কৰি থোৱা ডিলিট কৰিবলৈ কোৱা নাই কাৰোবাৰ ফলোৱাৰ্ছ থাকিব পাৰে কাৰোবাৰ মেছেজ আহিব পাৰে এইটো হোৱাটছএপলৈ লৈ আহে মেছেজকেইটা কেইদিনমান নৰ্মেলকৈ চলিব পাৰি লাইফটো ঠিক আছে চ' সেইকেইটাই কথা যদি ভিডিঅ'টো ভাল পালা মোবাইলটো থোৱা আৰু আজিৰ পৰা একো ভিডিঅ' চাবলৈও দৰকাৰ নাই এক্সিডেণ্টেল ইউটিউবাৰ বুলি ইউটিউবাৰ এজন আছে তেওঁ যদি ভিডিঅ' চাবলৈ কয় আজিৰ পৰা নাচাবা ঠিক আছে বাই বাই